নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সায়েন্সৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম বন্ধুসকল এই ভিডিঅ'টিত আলোচনা কৰা প্ৰতিটো প্ৰশ্নই আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো আপোনালোকে শেষলৈকে ভালদৰে চাই থাকক বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400 500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক আজি ভিডিঅ'ৰ কোৱেশ্যনসমূহ আলোচনা কৰো আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে What is the normal blood pressure of human? মানুহৰ স্বাভাৱিক ৰক্তচাপ কিমান? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন A 120/80 mmHg মানুহৰ স্বাভাৱিক ৰক্তচাপ হৈছে 120/80 মিলিমিটাৰ অফ মাৰ্কিউৰি নেক্সট কোৱেশ্যনটো হৈছে What is the branch of science that studies bones called হাড়ৰ অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন A অস্টিওলজি বিজ্ঞানৰ যিটো শাখাত হাড়ৰ অধ্যয়ন কৰা হয় সেই বিষয়টোক অস্টিওলজি বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 3 What is the full form of sonar সোনাৰৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন C সাউন্ড নেভিগেশন এণ্ড ৰেঙ্গিং সোনাৰৰ সম্পূৰ্ণ ৰূপটো হৈছে সাউন্ড নেভিগেশন এণ্ড ৰেঙ্গিং নেক্সট কোৱেশ্যনটো হৈছে Which of the following gases is used for extinguishing fire তলৰ কোনটো গ্যাস জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় এটো আপোনালোকে জানাটো অতি দৰকাৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন B কাৰ্বন ডাই অক্সাইড গ্যাস জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা হয় আৰু অক্সিজেন গ্যাস জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয় আপোনালোকে হেতু মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে Which of the following scientists discovered polio vaccine তলৰ কোনজন বিজ্ঞানীয়ে পোলিওৰ ভ্যাকচিন আৱিষ্কাৰ কৰিছিল এই কাৰেক্ট আনসাৰ হৈছে অপচন D জন সাল্কে পোলিওৰ ভ্যাকচিন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 6 Where is the pineal gland located পাইনেল গ্ৰন্থি ক'ত থাকে কাৰেক্ট আনসাৰ হৈছে অপচন B ব্ৰেইন বা মগজুত পাইনেল গ্ৰন্থি থাকে নেক্সট কোৱেশ্যনটো হৈছে Which process keep the water cold in a clay pot মাটিৰ কলহত কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা পানী ঠাণ্ডা হৈ থাকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন C ইভাপৰেচন বা বাষ্পীভৱনৰ বাবে মাটিৰ কলহত পানী ঠাণ্ডা হৈ থাকে নেক্সট কোৱেশ্যনটো হৈছে How does an astronaut see the colors of the sky এজন মহাকাশচাৰীয়ে আকাশৰ ৰং কেনেকুৱা দেখা পায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন D ব্ল্যাক মহাকাশচাৰীজনে আকাশৰ ৰং কলা দেখা পায় নেক্সট কোৱেশ্যনটো হৈছে The presence of what in the air causes the color of brass to fade বতাহত কিহৰ উপস্থিতিৰ বাবে পিতলৰ ৰং ম্লান হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন B হাইড্ৰজেন সালফাইড বতাহত হাইড্ৰজেন সালফাইড থকাৰ বাবে পিতলৰ ৰং ম্লান হয় নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 10 Which of the following acid do not contain oxygen তলৰ কোনটো এচিডত অক্সিজেন নাথাকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন C হাইড্ৰক্লোৰিক এচিড
হাইড্ৰক্লৰিক এচিডত অক্সিজেন নাথাকে নেক্সট কোৱেশ্চনটো হৈছে where is penicillin available penicillin ক'ত পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি ফাঞ্জাছ বা ভেকুৰত পেনিচিলিন পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 12 what is the chemical component found in all virus সকলো ভাইৰাছতে পোৱা ৰাসায়নিক উপাদানটো কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ প্ৰটিন সকলো ভাইৰাছতে প্ৰটিন থাকে নেক্সট কোৱেশ্চনটো হৈছে why is carbon monoxide a pollutant carbon monoxide কিয় প্ৰদূষক কাৰেক্ট আনসাৰ হৈছে অপচন সি it reacts with hemoglobin ই হিমোগ্লোবিনৰ সৈতে বিক্ৰিয়া কৰে কাৰ্বন মনোক্সাইডে হিমোগ্লোবিনৰ সৈতে বিক্ৰিয়া কৰে বাবে ই প্ৰদূষক নেক্সট কোৱেশ্চনটো হৈছে what causes blood to enter the kidneys বৃক্কত তেজ কিহৰ দ্বাৰা প্ৰৱেশ কৰে কাৰেক্ট আনসাৰ হৈছে অপচন এ ৰেনেল আৰ্টাৰী বৃক্কৰ ধমনীৰ দ্বাৰা বৃক্কত তেজৰ প্ৰৱেশ হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 15 who measured the velocity of light first কোনে প্ৰথমে পোহৰৰ বেগ জুখিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ৰোমাৰে পোনপ্ৰথমে পোহৰৰ বেগ জুখিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following forces combine together to keep planet in their respective orbits তলৰ কোনটো বল একেলগে মিলি গ্ৰহবোৰক নিজ নিজ কক্ষপথত ৰাখে কাৰেক্ট আনসাৰ হৈছে অপচন এ গ্ৰেভিটেশন এণ্ড সেন্ট্ৰিপেটাল মহাকৰ্ষণ আৰু কেন্দ্ৰবিন্দু একেলগে মিলি গ্ৰহবোৰক নিজ নিজ কক্ষপথত ৰাখে নেক্সট কোৱেশ্চনটো হৈছে what are the chemical composition of cement cimentor ৰাসায়নিক গঠনবোৰ কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ লাইমষ্টোন ক্লে এণ্ড জিপসাম cimentor ৰাসায়নিক গঠনবোৰ হৈছে চূণশিল মাটি আৰু জিপসাম নেক্সট কোৱেশ্চনটো হৈছে where are the meibomian glands located meibomian গ্ৰন্থিসমূহ ক'ত থাকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি আই বা চকুত মেইবোমিয়ান গ্ৰন্থিসমূহ পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 19 which of the following is a good source of vitamin A তলৰ কোনটো ভিটামিন এ ৰ উত্তম উৎস ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ ফিছ অইল বা মাছৰ তেল হৈছে ভিটামিন এ ৰ উত্তম উৎস নেক্সট কোৱেশ্চনটো হৈছে which of the following industries use limestone as a raw material তলৰ কোনটো উদ্যোগে কেঁচামাল হিচাপে চূণশিল ব্যৱহাৰ কৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি সিমেন্ট উদ্যোগে কেঁচামাল হিচাপে চূণশিল ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a emergency hormone in human তলৰ কোনটো মানুহৰ জৰুৰীকালীন হৰমন ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি এড্ৰিনেলিন মানুহৰ জৰুৰীকালীন হৰমনটো হৈছে এড্ৰিনেলিন হৰমন নেক্সট কোৱেশ্চনটো হৈছে what is the name of the heaviest metal found on earth পৃথিৱীত পোৱা আটাইতকৈ গধুৰ ধাতুবিধৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি অস্মিয়াম পৃথিৱীত পোৱা আটাইতকৈ গধুৰ ধাতুবিধ হৈছে অস্মিয়াম নেক্সট কোৱেশ্চনটো চাওঁ হক কোৱেশ্চন নম্বৰ 23 পচি যোৱা কণীৰ দৰে গোন্ধ ওলোৱা গেছটোৰ নাম কি what is the name of the gas that smells like rotten eggs কাৰেক্ট আনসাৰ হৈছে অপচন ডি হাইড্ৰজেন সালফাইড পচি যোৱা কণীৰ দৰে গোন্ধ ওলোৱা গেছটোৰ নাম হৈছে হাইড্ৰজেন সালফাইড নেক্সট কোৱেশ্চনটো হৈছে which among the following is the best conductor of electricity তলৰ কোনটো বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী কাৰেক্ট আনসাৰ হৈছে অপচন সি ৰূপ বা সিলভাৰ ৰূপ হৈছে বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 25 which one of the following organ is not a part of the immune system তলৰ কোনটো অংগ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অংশ নহয়
কারেক্ট আনসার ইজ অপশন সি ব্রেইন বা মগজু মগজু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অংশ নহয় নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused due to the deficiency of protein প্ৰটিনৰ অভাৱত তলৰ কোনটো ৰোগ হয় কারেক্ট আনসার ইজ অপশন বি কোৱাচিয়ৰকোৰ প্ৰটিনৰ অভাৱত কোৱাচিয়ৰকোৰ নামৰ ৰোগবিধ হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 27 which of the following disease is not transmitted from one person to another তলৰ কোনটো ৰোগ এজনৰ পৰা আন এজনলৈ সংক্ৰমিত নহয় কারেক্ট আনসার ইজ অপশন বি সিৰোসিস সিৰোসিস ৰোগবিধ এজনৰ পৰা আনজনলৈ সংক্ৰমিত নহয় নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused by a dog bite কুকুৰে কামুৰাৰ ফলত তলৰ কোনটো ৰোগ হয় The correct answer is option C, rabies. কুকুৰে কামুৰাৰ ফলত rabies নামৰ ৰোগবিধ হয় Next question হৈছে What is the study of the origin and evolution of the universe called বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু বিৱৰ্তনৰ অধ্যয়নক কি বুলি কোৱা হয় Correct answer is option B, cosmology বা ব্ৰহ্মাণ্ড বিজ্ঞান বিজ্ঞানৰ যিটো শাখাত বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু বিৱৰ্তনৰ অধ্যয়ন কৰা হয় সেই শাখাটোক কসমোলজি বা ব্ৰহ্মাণ্ড বিজ্ঞান বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Which one of the following acid is used in automobile batteries অটোমোবাইলৰ বেটাৰীত তলৰ কোনটো এচিড ব্যৱহাৰ কৰা হয় The correct answer is option C, sulfuric acid অটোমোবাইল বা গাড়ীৰ বেটাৰীসমূহত sulfuric acid ব্যৱহাৰ কৰা হয় Next question to হৈছে Which of the following is a large blood vessels that carries blood away from the heart তলৰ কোনটো বৃহৎ ৰক্তবাহী নলী যিয়ে তেজ হৃদযন্ত্ৰৰ পৰা আঁতৰাই লৈ যায় The correct answer is option B, artery বা ধমনী ধমনী হৈছে বৃহৎ ৰক্তবাহী নলী যিয়ে তেজ হৃদযন্ত্ৰৰ পৰা আঁতৰাই লৈ যায় Next question to হৈছে question number 32 তলৰ কোনটো ভিটামিন B কমপ্লেক্সৰ সদস্য নহয় Which of the following is not a member of the vitamin B complex The correct answer is option D, ascorbic acid ascorbic acid vitamin B কমপ্লেক্সৰ সদস্য নহয় কোনবোৰ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু Which blood vessels have the smallest diameter Correct answer is option A, capillaries capillary ৰক্তবাহী নলীসমূহৰ ব্যাস আটাইতকৈ সৰু Next question to চাওক next question to হৈছে তলৰ কোনটো বায়ুজনিত ৰোগ Which one of the following is an airborne disease Yeah, correct answer is option A, measles measles হৈছে এবিধ বায়ুজনিত ৰোগ Next question to হৈছে question number 35 শৰীৰৰ কোনটো অংগই পিত্ত নামেৰে জনাজাত তৰল পদাৰ্থ উৎপন্ন কৰে Which organ of the body produces the fluid known as the bile Correct answer is option A, liver বা যকৃত শৰীৰৰ যকৃতে পিত্তৰস নিখৰণ কৰে Next question to হৈছে তলৰ কোনটো হৰমন ষ্টেৰইড Which of the following hormone is a steroid The correct answer is option A, estrogen estrogen এবিধ steroid hormone Next question to হৈছে question number 37 তলৰ কোনটো যকৃতৰ কাৰ্য নহয় Which one of the following is not a function of the liver Yeah, correct answer is option D, reproduction বা প্ৰজনন প্ৰজনন যকৃতৰ কাৰ্য নহয় Next question to হৈছে লিভাৰ গাখীৰ কণীৰ কুহুম মাছৰ যকৃতৰ তেলৰ উৎস কি Mention the source of liver, milk, egg yolk, fish liver oil Correct answer is option C, vitamin D লিভাৰ গাখীৰ কণীৰ কুহুম মাছৰ যকৃত আদিত ভিটামিন ডি পোৱা যায় Next question to হৈছে হৃদয় কিহেৰে গঠিত Heart is made up of Yeah, correct answer is option B, cardiac muscle
কাৰ্ডিয়েক মাসল বা হৃদযন্ত্ৰৰ পেশীৰে হৃদয় গঠিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 40 শৰীৰৰ কোনটো অংশত প্ৰটিনৰ হজম আৰম্ভ হয় ইন হুইচ পাৰ্ট অফ দ্য বডি ডাইজেশন অফ প্ৰটিন স্টাৰ্টস কাৰেক্ট আনসাৰ ইজ অপচন বি ষ্টমাক বা পেট মানুহৰ শৰীৰৰ পেটত প্ৰটিনৰ হজম আৰম্ভ হয় বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ